নমস্কাৰ সকলোকে মই কাকলি নাথ আজি মই আছো গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত অস্তিত্ব মাল্টি স্পেশালিটি থেৰাপি এণ্ড হিয়াৰিং কেয়াৰ চেণ্টাৰত আজি মই উপস্থিত আছো অস্তিত্বৰ শিশু বিকাশ কেন্দ্ৰ বা চাইল্ড ডেভেলপমেণ্ট ইউনিট ইয়াত শিশুসকলৰ যিসকলৰ কথা কোৱাৰ সমস্যা আছে বেলেন্সৰ প্ৰব্লেম আছে বা অটিজম বা শুনা নোপোৱাৰ সমস্যা আছে বা হাইপাৰ এক্টিভিটি ৰেষ্টলেছনেছৰ প্ৰব্লেম আছে তেওঁলোকৰ চিকিৎসা আৰু পৰীক্ষা কৰা হয় আজি মোৰ লগত আছে এগৰাকী মাতৃ যাৰ সন্তানৰ কাৰণে তেওঁ আজি ইয়াতে আছে আৰু চিকিৎসা কৰি আছে আহকচোন তেওঁৰ লগত অলপ কথা পাতো এখন হ'ল সেই অভিভাৱক গৰাকী যাৰ বিষয়ে আজি আমি শুনিম বাইদেউ আপোনাৰ নামটো কি আছিলে মোৰ নাম আমিনা জেৰাপি আচ্ছা আপোনাৰ হয় আৰু আপোনাৰ লৰা নে ছোৱালী ইয়াত আছে মই লৰা হয় লৰা আচ্ছা এতিয়া আপোনাৰ লৰাটোৰ কি কি সমস্যাৰ কাৰণে আপুনি ইয়াত আহিছিলে বেছি প্ৰব্লেম আছিলে বেছি প্ৰব্লেম আছিলে কেনেকুৱা ধৰণৰ বেছি প্ৰব্লেম মানে মোৰ প্ৰথম পৰা ষ্টাৰ্টিং আপ টু বিহেভিয়াৰ আৰু পুৰা মানে নৰ্মেল লাইফ নহয় মানে নৰ্মেল টাইপ নহয় তথাপিও আপুনি কেনেকুৱা ধৰণৰ সমস্যা আপুনি যদি কেইটামান উদাহৰণ দিব পাৰে এক্সাম্পল দিব পাৰে কেনেকুৱা আছিলে এক্সাম্পল মিন্স আমাৰ মানে লাইন কৰা ধৰক ক্লেপিং হেণ্ড কৰক হেণ্ড ক্লেপিং আৰু বস্তু কেইটা যি বস্তু কেইটা লাইনে ধৰক মানে লাইনে কৰে আৰু কেতিয়াবা মুখৰ মানে নাচায় মাতিলে মুখৰ পিনে নাচায় বস্তু লাইনত সজায় আৰু খোৱা বস্তুটো মানে চুপ ৰাখে মানে বস্তু খায় বুজি পোৱা নাই কি কৰে এনেকা স্মেলটো যে মানে প্ৰত্যেকটো বস্তু শুঙে প্ৰথমতে তাৰপাছতহে খায় বস্তু আৰু বস্তু কেইটা আমাৰ যোনটো নৰ্মেল কেইটা খায় একেটা বস্তু নাখায় আপোনাৰ নিচিনা একেটা বস্তু নাখায় কেনেকুৱা ধৰণৰ বস্তু খাই ভাল পায় মানে জাস্ট লাইটলি বস্তু মানে সিম্পল হোৱাইট মানে বেছি হোৱাইট হয় মানে হেলদি ফুড নাখায় মানে বেছিকে টেষ্টি কিবা কিবি এনেকাহে খায় এতিয়া মই জাষ্ট আপোনাক ক'ব খুজিছো সৰু বাচ্ছাইটো টেষ্টি খানা খাবই বিচাৰিব চবে আৰু হেলদি খানাটো খাব নিবিচাৰিব কিছুমান বস্তু বাৰু আপোনালোকে ইমান সমস্যা নহয় সব বস্তু সমস্যা বুলি নাভাবিব এতিয়া আপুনি কওক আচল সমস্যাখিনি কথা কোৱাৰ কিবা প্ৰব্লেম আছিলে নেকি মানে 2.5 years পৰা মানে কথা ক'বলৈ মানে চেষ্টা কৰি আছে বস্তুটো মানে ক'বলৈ ওলাব মানে কৰি থাকে হ'লে মানে আমাৰ গম নাপাওঁ যে কি প্ৰব্লেম আছে আৰু এইবাৰ বছৰ মানৰ ভিতৰত চেষ্টা কৰে কিন্তু ক'ব পৰা নাছিলে এটাও শব্দ ক'ব পৰা নাছিলে ইয়াৰ পৰা আহি পেলাই মই 11 months ৰানিং হৈ আছে এতিয়া 11 months ৰানিং হৈ আছে তাৰপৰা ডিষ্ট্ৰিক্টলি যিমান মোৰ ল'ৰা ইয়াত ঘৰৰ পৰা অনাৰ পৰা একদম ইম্প্ৰুভমেণ্ট 0% পুৰা 0 আছিলে এতিয়া অলপকে মানে নৰ্মেল লাইফ মিডিলকে নহওক হ'লে মানে অলপকে আহি আছে অলপকে ইম্প্ৰুভ হৈছে আগতকে বহুত আগৰ ইয়াত পৰা জানিলেহে মই ইয়াত আহি পেলাইহে ভালে হ'ব পাৰে আচ্ছা আগতে গম পাইছে যে তাই ইয়াতে আহি ভাল হৈ কাৰণে আহিছে এতিয়া কথা কয় নে অলপ চলপ এতিয়া মা পাপা একেটা কথা কিবা লাগে মোক কিবা পানী লাগে না কিবা বস্তু তাৰমানে এটা শব্দ জনাই দিব পাৰে এতিয়া 11 মাহ আগতে একেবাৰে 0 আছিলে 11 মাহ হোৱাৰ পিছত তেওঁৰ শিশুটোৱে এটা শব্দ কমিউনিকেট কৰি দিব পাৰে আচ্ছা কেনেকুৱা আৰু আশা কেনেকুৱা আপোনাৰ ভাল হ'ব যেন লাগিছে নে ভাল হ'বই লাগিব আৰু ভাল হ'ব সো তাৰ কাৰণে আপুনিও অলপমান আমাৰ লগত ইনভলভ হ'ব লাগিব একেলগে কাম কৰিব লাগিব নিশ্চয় ভাল হ'ব ডেফিনেটলি ভাল হ'ব আৰু আপোনাৰ ইমানখিনি কষ্ট কৰি ইয়াত আহিছে জাৰ্নিটোৰ কাৰণে আৰু আমাক যে আপুনি এইখিনি দায়িত্ব দিছে যে বিশ্বাস কৰিছে তাৰ কাৰণে থেংক ইউ ভেৰি মাচ থেংক ইউ এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ কাৰণে মোৰ ইউটিউব চেনেল ইন কনভাৰ্জেশ্যন উইথ কাকলি ছাবস্ক্ৰাইব কৰক আৰু লগতে কাকলি নাথ নামৰ মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰক থেংক ইউ